নমস্কাৰ আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল নেজন আছাম আজি এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাবলৈ গৈ আছো যে কেনেকৈ আপোনালোকে আপোনাৰ আধাৰ আৰু পেনটো লিংক কৰিব আপোনাৰ মোবাইল বা লেপটপ যোগেদি এই প্ৰচেছটো আজি মই এই ভিডিঅ'ত দেখুৱাম আৰু লগতে আপোনালোকে এই আধাৰ পেন লিংক কৰাৰ সময়ত কিমান টকা আপোনালোকে মাচুল দিব লাগিব আৰু কোনসকলে দিব লাগিব আৰু কোনসকলে নালাগে এই প্ৰচেছটো মই আগলৈ দেখুৱাম আৰু লগতে আমি অসমত থকা লোকসকলে এই আধাৰ পেনটো লিংক কৰা মেণ্ডেটৰী হয় কি নহয় এইটো মই আগলৈ দেখুৱাম আৰু লগতে মই আপোনালোকক এটা কনচেপ্টটো ক্লিয়াৰ কৰি দিম যে এই আধাৰ পেন লিংক কোনোবাই ভিডিঅ' বনাই দি আছে যে 1 তাৰিখলৈকে লাষ্ট ডেট বা 31 তাৰিখলৈকে লাষ্ট ডেট এইটো আমুক তাৰিখলৈকে লাষ্ট ডেট কোনোবাই ভিডিঅ' বনাই ইহঁতে আপলোড কৰি আছে চ' এই কথাষাৰবোৰ সম্পূৰ্ণ সত্য নহয় কাৰণ এই আধাৰ পেন লিংক কৰা প্ৰচেছটো লাষ্ট 2018 since 2018 ৰ পৰা চলি আছে আৰু বৰ্তমানলৈকেও চলি আছে আৰু আগলৈ চলি থাকিব চ' কোনোবাই ভিডিঅ' বনাই দি দিছে যে 31 তাৰিখ বা 1 তাৰিখ বা 10 তাৰিখ এইবোৰ ডেটবোৰ মেনশ্যন কৰি ইহঁতে জাষ্ট এটা ফেক ইনফৰ্ম সোশ্যাল মিডিয়াত এটা ফেক ইনফৰ্ম ইহঁতে স্প্ৰেড কৰি আছে চ' আজি মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম আৰু লগতে সম্পূৰ্ণ সত্য কথাবোৰো দেখুৱাই দিম যে আপোনালোকে কেনেকৈ লিংক কৰিব এই প্ৰচেছটো আৰু কিমান দিনৰ ভিতৰত এই প্ৰচেছটো সম্পূৰ্ণ হৈ যাব এইটো মই আপোনাক দেখুৱাম চ' ইতিমধ্যে আপোনালোকে আপোনাৰ প্ৰচেছবোৰ কৰিব বা আপোনাৰ পেন আৰু আধাৰটো লিংক কৰিবৰ কাৰণে আপোনালোকে আপোনাৰ মোবাইল বা লেপটপৰ ক্ৰম ব্ৰাউজাৰত আহি যাব চ' আহি যোৱাৰ পাছত আপোনালোকে ইয়াত চাৰ্চ কৰি দিব যে আধাৰ পেন লিংক বুলি এতিয়া আধাৰ পেন লিংক চাৰ্চ কৰি দিয়াৰ পাছত এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব চ' ইয়াত পেন কাৰ্ডৰ বিভিন্ন ধৰণৰ ইয়াত লিংক মুকলি হৈ আহিব চ' আপোনালোকে লিংক আধাৰ ইউজাৰ মেনুৱেল বুলি এটা অপশ্যন দেখিবলৈ পাই আছে এই অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত এনেধৰণৰ ইণ্টাৰফেচটো দেখিবলৈ পাব তাৰ পাছত আপোনালোকে দেখিবলৈ পাই আছে ওপৰত হোম ইণ্ডিভিজুৱেল কোম্পানী নন কোম্পানী এনেধৰণৰ নানা ধৰণৰ ইয়াত লিংক দিয়া আছে চ' আপোনালোকে হোম অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত এনেধৰণৰ ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব চ' অকণমান স্ক্ৰল ডাউন কৰি দিব স্ক্ৰল ডাউন কৰি দিয়াৰ পাছত ইয়াত দেখিবলৈ পাই আছে আপোনালোকে লেফ্ট চাইডত ইয়াত নানা ধৰণৰ লিংক দিয়া আছে লিংক আধাৰ বুলি এটা অপশ্যন আছে এই অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত চ' এতিয়া আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচটো দেখিবলৈ পাব চ' ইয়াত আপোনালোকে এই প্ৰচেছটো কৰিবৰ কাৰণে তিনিটা ষ্টেপ আছে ফাৰ্ষ্ট ষ্টেপটো হ'ল ইণ্টাৰ ডিটেইলছ আপোনাৰ আধাৰ আৰু পেন ডিটেইলছসমূহ ফিল কৰিব লাগিব আফটাৰ ডেট ছেকেণ্ড অপশ্যনটো হৈছে ভেৰিফিকেশ্যনছ তাৰ পাছত লাষ্ট অপশ্যনটো হৈছে ষ্টেটাছ চ' ইতিমধ্যে আপোনালোকে আপোনাৰ ফাৰ্ষ্ট ষ্টেপটো কৰিবৰ কাৰণে অকণমান স্ক্ৰল ডাউন কৰি দিব স্ক্ৰল ডাউন কৰি দিয়াৰ পাছত ইয়াত দুটা বক্স দিয়া আছে চ' ফাৰ্ষ্ট বক্সত আপোনালোকৰ পেন কাৰ্ড নাম্বাৰটো ফিল কৰিব আৰু ছেকেণ্ড বক্সত আপোনালোকৰ আধাৰ নাম্বাৰটো ফিল কৰিব চ' ফিল কৰি দিয়াৰ পাছত আৰু লগতে এটা নোট দিয়া আছে চ' ফলোৱিং কেটেগৰিজ আৰ এক্সাম্পট ফ্ৰম আধাৰ পেন লিংকিং চ' ইয়াত NRIs আছে নট এ চিটিজেন অফ ইণ্ডিয়া আৰু 3 নম্বৰ 80 years at any time during the previous year 80 বছৰতকৈ ওপৰত এইবোৰ নেলাগে আৰু 4 নম্বৰ অপশ্যনছ এই মেইন ইম্পৰ্টেন্স অপশ্যনছ হয় আমাৰ অসমৰ মানুহৰ কাৰণে কাৰণ ইয়াত মেনশ্যন কৰা আছে যে ষ্টেট অফ ৰেচিডেন্স ইজ আসাম মেঘালয়া আৰু জম্মু এণ্ড কাশ্মীৰ এই তিনিটাৰ ষ্টেটৰ কাৰণে ইয়া মেণ্ডেটৰী নহয় ইহঁতে লিংক কৰিলেও হয় বা নকৰিলেও হয় কাৰণ ইয়াত এক্সাম দিয়া আছে তাৰোপৰি মই আপোনাক সাজেষ্ট কৰিম যে এই লিংক কৰা প্ৰচেছটো আপোনালোকে কৰি ল'ব কাৰণ বৰ্তমান বিনামূলীয়াত চলি আছে কি জানো আফটাৰ কিছু বছৰ পাছত এই লিংক কৰা প্ৰচেছৰ ওপৰত আপোনালোকৰ এটা মাচুল বঢ়াই দিব পাৰে সেই ক্ষেত্ৰত আপোনালোকে বৰ্তমান বিনামূলীয়াত পাই আছে চ' আপোনালোকে কৰি ল'ব চ' ফাৰ্ষ্ট অপশ্যনত আপোনালোকে পেন নাম্বাৰটো ফিল কৰি দিব তাৰপিছত আধাৰ নাম্বাৰটো ফিল কৰি দিব এতিয়া ফিল কৰাৰ পাছত ইয়াত ভেলিডেট অপশ্যনটো মুকলি হৈ যাব চ' ভেলিডেট অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব চ' ইয়াত দিয়া আছে যে এজ ইয়ৰ পাৰ্ন ইজ allowed on or after 1st July 2017 no penalty under section 240 এনেধৰণৰ আপোনালোকৰ এটা পপ আপ শ্ব' কৰি দিব ইয়াত দিয়া আছে যে আপোনালোকে আপোনাৰ আধাৰ আৰু পেনটো লিংক কৰাৰ ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ ইয়াত মাচুল দিব নালাগে চ' কণ্টিনিউ অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াত দিয়া আছে যে আপোনাৰ পেন কাৰ্ডত থকা নাম আৰু ইয়াত মোবাইল নাম্বাৰটো ফিল কৰি দিব আৰু দুটা চেক বক্স আছে এই অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াত লিংক আধাৰ অপশ্যনটো খোল খাই যাব এই অপশ্যনত ক্লিক কৰিব এতিয়া আপোনালোকে আপোনাৰ ডিটেইলছসমূহ ফিল কৰি দিয়াৰ পাছত ইয়াত লিংক আধাৰ অপশ্যনটো খোল খাই যাব চ' এই অপশ্যনত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পাছত ইয়াত আপোনালোকৰ মোবাইল নাম্বাৰত OTP প্ৰেৰণ কৰি দিয়া হ'ব চ' OTPটো ইয়াত ফিল কৰি দিব ফিল কৰাৰ পাছত ভেলিডেট অপশ্যনত ক্লিক কৰিব এতিয়া OTPটো ইয়াত ফিল কৰাৰ পাছত ভেলিডেট অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ your আধাৰ পেন লিংকিং ৰিকুৱেষ্ট হেজ বিন ৰিচিভ এণ্ড
send for validation. In a case required, please check the status after 48 hours by clicking link Aadhaar status under quick links homepage. So আপোনালোকৰ after 48 hours or ভিতৰত আপোনাৰ Aadhaar and PAN link কৰা process-টো সম্পূৰ্ণ হৈ যাব। So এনে দৌৰি আপোনালোকে আপোনাৰ Aadhaar and PAN টো লিংক কৰিব পাৰিব বিনামূলীয়াত ঘৰতে বহি। So এই process-টো অতি সহজ হয়। আপোনালোকে নেজনত গৈ আপোনালোকৰ 100 টকাটো খৰচ নকৰি আপুনি অকমান ভিডিওটো ওৱাচ কৰি আপুনি নিজে লিংক কৰিব পাৰিব আপোনাৰ PAN and Aadhaar। আৰু লগতে সৰু ক্ৰিয়েটৰ্ছ কেইটা কি কৰে, কোনো এটা টপিকৰ ওপৰত ভিডিও বনাব গলে ইহঁতে proper research নকৰি জিটি ভিডিওটো ক্ৰিয়েট কৰি ইহঁতে সোশ্যাল মিডিয়াত আপলোড কৰি দিয়ে আৰু ফেক ডিটেইলছটো স্প্ৰেড কৰি দিয়ে। সো আপোনালোকে আপোনাৰ এই ফেক ক্ৰিয়েটৰ্ছ সকলৰ পৰা অকমান আঁতৰি থাকক। সো এইটোৱে আছিল আজি আপোনালোকক দিবলগীয়া ইনফৰমেটিভ ভিডিওটো অকমান হেল্পফুল লাগিছিল তেন্তে লাইক এটা কৰিব, লগতে কমেন্ট কৰি জনাব যে আপোনালোকৰ এই টপিকৰ ওপৰত আৰু কিছু তথ্য জানিব আছে নেকি। আৰু চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে সাবস্ক্ৰাইব কৰি দিব এনে ধৰণৰ অনলাইন ৰিলেটেড ভিডিওসমূহ আপোনালোকে ৰেগুলাৰলি চাবলৈ কাৰণে। সো পুনৰ লগ পাম আকৌ এটা নতুন ভিডিও।